Hi, hello, good morning everyone and welcome to my YouTube channel. তো আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কেইটামান এক্সাৰসাইজ যিসকলৰ অতিৰিক্ত ওজন বাঢ়ি গৈছে আৰু যিসকলৰ বেছিকৈ চৰ্বি গাত চৰ্বি হৈ গৈছে তো সিহঁতে ঘৰুৱাকৈ কেইটামান এক্সাৰসাইজ কৰিব পাৰে। তো সেইকেইটা এক্সাৰসাইজ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আজি। তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এক্সাৰসাইজবোৰ যিবোৰ এক্সাৰসাইজ আপোনালোকক মই দেখুৱাম তো আপোনালোকে এক্সাৰসাইজবোৰ ঘৰত নিয়মীয়াকৈ কৰিব। তো গাইজ চাব আপোনালোকৰ গাত একেবাৰে চৰ্বি নহা হৈ গৈছে আৰু একেবাৰে ওজন কমি গৈছে। তো গাইজ এই এক্সাৰসাইজকেইটা আপোনালোকে দেখুৱাবলৈ গৈ আছোঁ। তো প্ৰথম এক্সাৰসাইজ হৈছে আমাৰ জাম্পিং জেক। 3, 4, 5, 6, 7। তো গাইজ মই 7 বাৰ ৰিপিটেশ্যন মাৰি দেখালোঁ। তো গাইজ আপোনালোকে যিমান ষ্টেমিনা যিমান দেহাত শক্তি তো সিমানখিনি ৰিপিটেশ্যন মাৰিব, কাৰণ বহুতে এক্সাৰসাইজ আগতে কৰা নাছিল ন, সেইবোৰ মানুহ ধৰ কমকৈ ৰিপিটেশ্যন মাৰিব আৰু যিবিলাকে আগতে এক্সাৰসাইজ কৰা এক্সপিৰিয়েঞ্চ আছে তো সিহঁতে বেছিকৈ ৰিপিটেশ্যন মাৰিব পাৰে। তো আমাৰ 2 নম্বৰ এক্সাৰসাইজটো হ'ল স্কোৱাট। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। তো গাইজ এইটো হ'ল স্কোৱাট। তো এইটো মই 10টা ৰিপিটেশ্যন মাৰি দেখাইছোঁ। তো আপোনালোকে কমকৈ মাৰিব পাৰিব। তো আমাৰ 3 নম্বৰ এক্সাৰসাইজটো হৈছে গাইজ পুছ আপ। তো গাইজ গাৰ পৰা চৰ্বি কমাব হ'লে পুছ আপটো অতিকৈ জৰুৰী। পুছ আপটো কৰিবই লাগিব আমাৰ। তো গাইজ পুছ আপ মাৰিছোঁ এতিয়া 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। তো এয়া মোৰ পুছ আপ মৰা হৈ গ'ল। তো 10টা মই মাৰিছোঁ, 10টা ৰেপিটেশ্যন। তো আপোনালোকে কমকৈ মাৰিব পাৰে, যাৰ যিমান ষ্টেমিনা তো সিমানখিনি ইউজ কৰিব পাৰে, সিমানখিনি ৰেপিটেশ্যন মাৰিব পাৰে। তো গাইজ আমাৰ তিনিটা এক্সাৰসাইজ হৈ গ'ল। তো 3টা এক্সাৰসাইজ কৰাৰ পিছত আপোনালোকে 20 পৰা 30 মিনিট 20 পৰা 30 ছেকেণ্ড অকণমান আপোনালোকে ৰেষ্ট ল'ব, তাৰপিছত আৰু নেক্সট ৰিপিটেশ্যন আৰম্ভ কৰিব। আমাৰ আৰু নেক্সট 4 নম্বৰ এক্সাৰসাইজটো হৈছে মাউণ্টেইন ক্লিম্বাৰ। তো গাইজ মাউণ্টেইন ক্লিম্বাৰ চাই থাকক। তো সেইটো গাইজ মাউণ্টেইন ক্লিম্বাৰ। তো আপোনালোকে কৰিব যোনে যিমান পাৰে মাউণ্টেইন ক্লিম্বাৰ। আৰু আমাৰ 5 নম্বৰ এক্সাৰসাইজ হৈছে স্কোৱাট জাম্প। তো গাইজ এনেকুৱাকৈ কৰিব। তো গাইজ এনেকুৱাকৈ ল'ব 1, 2, 3, 4, 5, 6, 7, 8। তো গাইজ এইটো হৈছে স্কোৱাট জাম্প। তো এইটো জাম্প কৰিব, দেহাৰ পেটত যিমান চৰ্বি আছে গাইজ, তো আপোনালোকৰ চৰ্বি গেৰাণ্টি কৈছোঁ, গেৰাণ্টিত আপোনালোকৰ এসপ্তাহ কৰি চাব, আপোনালোকৰ পেটত অকণমানো চৰ্বি নাথাকে গাইজ। তো আমাৰ 5 নম্বৰ এক্সাৰসাইজ গ'ল। এতিয়া আমাৰ 6 এক্সাৰসাইজ
6 এক্সাৰচাইজটো আমি কৰিব লাগিব পুছ আপ গাইজ পুছ আপটো গোটেইকেইটা এক্সাৰচাইজ লাষ্টত পুছ আপ মাৰিবই লাগিব পুছ আপটো জৰুৰী তো আমি পুছ আপ মাৰিব লাগিব আৰু 1 2 3 4 5 6 7 তো গাইজ মই মাৰিলোঁ ৰেপিটিশ্যন 7 ৰেপিটিশ্যন এণ্ড পুছ আপ তো আপোনালোকে ইমানখিনি ট্ৰাই কৰিব আৰু ইমানখিনি ট্ৰাই এক্সাৰচাইজ কৰিব যিমানখিনি চইছে তো গাইজ আমাৰ 7 নম্বৰ এক্সাৰচাইজ হৈছে পাঞ্চিং স্কোৱাট তো গাইজ পাঞ্চিং স্কোৱাট চাই থাকিব গাইজ এনেকুৱাকৈ কৰিব এইটো পাঞ্চিং স্কোৱাট 6 7 8 তো গাইজ এইটো হৈছে পাঞ্চিং স্কোৱাট তো আপোনালোকে কৰিব এইকেইটা এক্সাৰচাইজ আপোনালোকক 7 এক্সাৰচাইজ দেখুৱাইছোঁ গাইজ তো ইমানখিনি এক্সাৰচাইজ পাৰিলে যিসকলৰ চৰ্বিত ভুগি আছে তো গাইজ সিহঁতে ঘৰুৱাকৈ ইমানখিনি এক্সাৰচাইজ কৰিব পাৰে মই দিয়া টিপছ আৰু মই দিয়া এক্সাৰচাইজবোৰ ফ'ল' কৰি আপোনালোকে হয়তো কম দিনৰ ভিতৰত নিজকে চৰ্বিৰ পৰা মুক্ত কৰিব পাৰিব গাইজ তো ইমানখিনি আছিল ভিডিঅ'টো আৰু আপোনালোকক দেখুৱাম নেক্সট এক্সাৰচাইজ নেক্সট টিপছ আপোনালোকক দেখুৱাম তো ভিডিঅ'টো আগলৈ আৰু নেক্সট আপোনালোকক দেখুৱাম নেক্সট টিপছ নেক্সট এক্সাৰচাইজ আৰু নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই